শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বান বিধ্বস্ত লোকৰ বাবে নিৰ্মাণ কৰিবলৈ লৈছে ১০০টাকৈ পকীঘৰ। আনুষ্ঠানিকভাৱে অখিল গগৈয়ে আৰম্ভ কৰে এই কাৰ্যসূচী। বান বিধ্বস্ত লোকৰ বাবে অখিল গগৈয়ে নিজাববীয়াকৈ গ্ৰহণ কৰিছে এই পদক্ষেপ। চাৰিং ২ নম্বৰ বাৰুৱাটি গাঁৱত বানত সম্পূৰ্ণ ধ্বংস হৈছিল শেৱালী ভৰালী আৰু কল্পনা ভৰালীৰ বাসগৃহ। আনুষ্ঠানিকভাৱে অখিল গগৈয়ে মহিলা দুগৰাকীৰ বাসগৃহৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। অখিল গগৈৰ ঘোষণা, বানত ক্ষতিগ্ৰস্ত অঞ্চলত ৩ লাখ টকাৰে ১০০টা ঘৰ নিৰ্মাণ কৰাৰ বিপৰীতে ২৫,০০০ টকাৰে ১,০০০টা কেঁচা ঘৰো নিৰ্মাণ কৰা হ'ব। আজি আনুষ্ঠানিকভাৱে এই কামৰ শুভাৰম্ভ কৰে। আৰু এই ধন অখিল গগৈয়ে বিভিন্ন শুভাকাংক্ষীৰ পৰা দান বৰঙণি তুলিছে। বহু লোকে স্বেচ্ছাই তেওঁক লাখ লাখ টকাৰ দান কৰিছে। ইয়াৰ যোগেদি এইদৰে ১০০টা পকা ঘৰ ৩ লাখ টকাৰ বাজেটৰ ভিতৰত এটাত আৰু ১,০০০টা কেঁচা ঘৰ, যিটো এটাৰ বাজেট হ'ব ২৫,০০০ টকা, এইদৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। আজি আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত এটা বানপীড়িত ৰাইজৰ কাৰণে নতুন এটা উদ্যোগ আৰম্ভ কৰিছোঁ। সেইটো হ'ল আজিৰ দিনটোৰ পৰা আমি একোটা পকা ঘৰ ৩ লাখ টকা দি নিৰ্মাণ কৰিবৰ কাৰণে এটা প্ৰজেক্ট হাতত লৈছোঁ। মোৰ হাতত অসমৰ বিভিন্নজন মানুহে মোৰ হাতত বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছিলে আৰু সেই সহায়ৰ জৰিয়তে আৰু মোৰ নিজৰো ইনকাম যোগ কৰি আমি এইটো মডেলত 20x20 20x20 এই মডেলৰ এটা ঘৰ আমি নিৰ্মাণ কৰি দিব খুজিছোঁ। আমাৰ প্ৰথমটো ঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ চাৰিং পঞ্চায়তৰ, শিৱসাগৰ সমষ্টিৰ চাৰিং পঞ্চায়তৰ ২ নং বাৰুৱতী গাঁৱৰ দুগৰাকী বাই ভনী অকলশৰীয়াকৈ থাকে। এগৰাকীৰ নাম শেৱালী ভৰালী আৰু আনগৰাকী হ'ল কল্পনা ভৰালী। শেৱালী ভৰালী আৰু কল্পনা ভৰালীৰ নামত আমি ৩ লাখ টকাৰে এটি ঘৰ নিৰ্মাণৰ কাম, এই ঘৰটো তেখেতসকলৰ বানপানীত ভাগি গৈছিলে, এই ঘৰটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। আমি এনেকৈ ৩ লাখ টকাৰে ১০০টা পকা ঘৰ আমাৰ সমষ্টিটোত নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ কাৰণে ৩ কোটি টকা খৰচ হ'ব। আনহাতে আমি ২৫,০০০ টকাৰে ১,০০০টা কেঁচা ঘৰ ২.৫ কোটি টকা, অৰ্থাৎ সৰ্বমুঠ ৫.৫ কোটি টকাৰে আমি এটা প্ৰজেক্ট ল'বলৈ চেষ্টা কৰিছোঁ। ইয়াৰ কাৰণে মোৰ নিজৰ যি দৰমহা আৰু মোৰ নিজৰ যি ইনকাম আছে, সেই ইনকামৰ পৰা পইচাখিনি দিম, ১ নম্বৰ। ২ নম্বৰ, মোক অসমৰ ৰাইজে যিখিনি পইচা দিছে, বিশেষকৈ 2টা একাউণ্টত মোক কিছু পইচা জমা দিছে। সেইটো এতিয়ালৈকে মই কিমান হৈছে মই নিজে চোৱা নাই বাৰু। অতি কমেও ৩০-৩৫ লাখ টকাটো হ'বই। অতি কমেও ৩০-৩৫ লাখ টকা ইতিমধ্যে জমা দি থৈছে। গতিকে আৰু পইচা মই ইতিমধ্যে যোগাযোগত আছোঁ আৰু কেইবাজনো গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ মানুহে মোক এই প্ৰজেক্টটোৰ কাৰণে পইচা দিম বুলি ঘোষণা কৰিছে। গতিকে শেৱালী ভৰালী আৰু কল্পনা ভৰালী তেখেতসকলক যেনেকৈ এই ঘৰটোৰ মডেলটো মই আপোনালোকক দেখুৱাই দিছোঁ, এই ঘৰটো যেনেকৈ নিৰ্মাণ কৰি দিবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু তেখেতসকলৰ হাতত ৩ লাখ টকাৰ পুঁজিটো দেচোন অকণমান মই তেখেতসকলৰ হাতত আজি প্ৰদান কৰোঁ আনুষ্ঠানিকভাৱে। আৰু তেখেতসকলৰ হৈ আমাৰ শ্ৰী হিমাংশু প্ৰসাদ গগৈয়ে এই সমগ্ৰ কামটো চোৱা চিতাৰ দায়িত্ব গ্ৰহণ কৰিব। মই এয়া ভৰালী বাইদেউৰ হাতত, শেৱালী ভৰালী বাইদেউৰ হাতত এয়া নগদ ৩ লাখ টকা, এয়া নগদ ৩ লাখ টকা আৰু এই ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে এই নগদ ৩ লাখ টকাটো দিছোঁ, এই ঘৰটো নিৰ্মাণ কৰি দিবৰ কাৰণে।